নলবাৰী জিলাৰ নতুনকৈ গঠন হোৱা টিহু সমষ্টিত চিপৰাং ৰাজনীতি চলিছে নেকি? ৰাজ্যৰ সৰ্বত্ৰে চিপৰাং ৰাজনীতিক লৈ বিভিন্নজন ৰাজনৈতিক নেতাই উদ্ভট মন্তব্য কিছুমান কৰাৰ পিছত এই চৰ্চাটো নলবাৰীত অলপ অন্য ধৰণে হৈছে। আৰু শেহতীয়াভাৱে নলবাৰীৰ টিহু সমষ্টিত চিপৰাঙক লৈ যি ধৰণৰ চৰ্চা অব্যাহত আছে তাক লৈ আমি বিশেষভাৱে অনুসন্ধান কৰিছিলোঁ। কেইগৰাকীমান সচেতন ব্যক্তিৰ লগত আমি মিলিত হৈছিলোঁ বিশেষ বাৰ্তালাপত, আৰু তেওঁলোকৰ কথাৰ পৰা অনুমান কৰিব পাৰি যে নলবাৰীতো চিপৰাং ৰাজনীতি চলিছে, কিন্তু এইটো অলপ বেলেগ চিপৰাং। নলবাৰীত বিশেষকৈ টিহু সমষ্টিত বিজেপিয়ে কংগ্ৰেছ দলক ব্যৱহাৰ কৰি চিপৰাং মাৰিবলৈ প্ৰয়াস কৰিছে নেকি, এই লৈও চৰ্চা হৈছে। এইকাৰণে কৈছো, ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে, পালি নেতাসকলে, সদস্যসকলে ভাবি আছে তেওঁলোকে চৰকাৰ গঠন কৰিব, আৰু তেওঁলোকৰ মন্ত্ৰী বিধায়কসকল 100% নিশ্চিত হৈ আছে এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব, আৰু তাকে লৈ তেওঁলোকে অংকটো অলপ বেলেগকে কৰিছে। আমি কম মন্ত্ৰীৰ অংক কেনেকে আৰম্ভ হৈছে নলবাৰীত। এতিয়া চাওক, নলবাৰী জিলাত বিগত সময়ত দুগৰাকী কেবিনেট মন্ত্ৰী আছিল। এগৰাকী হ'ল চন্দ্ৰমোহন পাটোৱাৰী, আনগৰাকী হ'ল জয়ন্ত মল্ল বৰুৱা। চন্দ্ৰমোহন পাটোৱাৰীয়ে শেষবাৰৰ কাৰণে টিহুত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে, আৰু যদি চন্দ্ৰমোহন পাটোৱাৰী জিকে, চৰকাৰ যদি বিজেপিৰ হয়, নিশ্চিতভাৱে মন্ত্ৰিত্ব পাব চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইয়াতে আৰম্ভ হৈছে মন্ত্ৰিত্ব কেন্দ্ৰিক পলিটিক্স, আৰু এই মন্ত্ৰিত্ব কেন্দ্ৰিক পলিটিক্স কোনে কৰিছে, কিয় কৰিছে? মন্ত্ৰিত্ব কেন্দ্ৰিক পলিটিক্স কৰিছে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই। কেনেকে শুনক। এই চৰ্চা চলিছে যে এইবাৰ যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেতিয়াহ'লে নলবাৰী জিলাৰ পৰা মাত্ৰ এজনেই মন্ত্ৰিত্ব পাব, আৰু এইফালৰ পৰা চাবলৈ গ'লে চন্দ্ৰমোহন পাটোৱাৰী যদি জিকে তেওঁৰ মন্ত্ৰিত্ব নিশ্চিত, কাৰণ সুদীৰ্ঘ দিনৰ পৰা তেওঁ মন্ত্ৰী হৈয়ে আছে, এগৰাকী জ্যেষ্ঠ নেতা, তেওঁক ওলাই কৰিব নোৱাৰে। আমি নিৰ্বাচনৰ আগতেও কৈছিলো যে চন্দ্ৰমোহন পাটোৱাৰীক টিকট দিয়া বা টিকট কৰ্তন কৰাৰ ক্ষমতা ৰাজ্যিক বিজেপিৰ নাই, তেওঁৰ সম্পৰ্ক কেন্দ্ৰীয় নেতৃত্বৰ লগত, গতিকে তেওঁক মন্ত্ৰিত্বৰ পৰা বঞ্চিত কৰাটো সম্ভৱ নহব। সেয়ে জয়ন্ত মল্ল বৰুৱাৰ এটা অংক মানে যিহেতুকে জয়ন্ত মল্ল বৰুৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুগামী, তেওঁলোকে এটা টিম হিচাপে কাম কৰি আছে, যিহেতুকে প্ৰথমবাৰৰ কাৰণে মন্ত্ৰিত্বৰ সোৱাদ পালে, যদি এইবাৰ চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱা দুয়োগৰাকীয়ে জয়ী হৈ আহে তেতিয়াহ'লে মন্ত্ৰী কোন হ'ব? মন্ত্ৰীটো এৰিব নোখোজে জয়ন্ত মল্ল বৰুৱাই, মন্ত্ৰিত্বৰ এবাৰ টেষ্ট পাইছে। ইফালে যদি চন্দ্ৰমোহন আহে, চন্দ্ৰমোহনে পাব, তেতিয়া মন্ত্ৰিত্বৰ পৰা বঞ্চিত হ'ব জয়ন্ত মল্ল বৰুৱা, আৰু সেই কাৰণে টিহু অঞ্চলত চৰ্চা হোৱা মতে জয়ন্ত মল্ল বৰুৱাই চন্দ্ৰমোহন পাটোৱাৰী হৰাটো বিচাৰিছে, কাৰণ চন্দ্ৰমোহন পাটোৱাৰী যদি কিবা কাৰণত হাৰি যায় তেতিয়াহ'লে জয়ন্ত মল্ল বৰুৱাৰ মন্ত্ৰিত্বটো নিশ্চিত, আৰু সেই অংকই কৰিছে জয়ন্ত মল্ল বৰুৱাই। একাংশই কোৱা মতে, টিহু সমষ্টিত হোৱা চৰ্চা মতে, সেইবাবেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নেপথ্যত থাকি চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীক সহযোগ কৰিছে, বিভিন্ন ধৰণে তেওঁ সহযোগ কৰিছে। কংগ্ৰেছৰ দুই এগৰাকী জ্যেষ্ঠ নেতাই আমাক জনোৱা মতে ৰাতুল পাটোৱাৰী হেনো জয়ন্ত মল্ল বৰুৱাৰ বিভাগৰ অধীনত ঠিকা ঠুকুলিও কৰিছিল, আৰু এই পৰিকল্পনা আগৰ পৰাই আছিল, কাৰণ টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী হৰাটো মনে প্ৰাণে বিচাৰে জয়ন্ত মল্ল বৰুৱাই, কাৰণ নলবাৰী জিলাৰ পৰা যিহেতুকে এগৰাকীয়েই মন্ত্ৰী হ'ব, এগৰাকীয়েই কেবিনেট মৰ্যাদা পাব, সেইজন জয়ন্ত মল্ল বৰুৱা হোৱাটো বিচাৰে, আৰু জয়ন্ত মল্ল বৰুৱাৰ সাংগ পাংগ একাংশইও এই কাৰবাৰটোত জয়ন্ত মল্ল বৰুৱাক সহায় কৰিছে। সন্মুখত নাথাকি বেলেগক ব্যৱহাৰ কৰিও চিপৰাং চলে বৰ্তমান ৰাজনীতিত। ক্ষমতা কেন্দ্ৰিক ৰাজনীতিত প্ৰত্যেকৰে এটাই লক্ষ্য, ক্ষমতাত অধিষ্ঠিত হৈ মন্ত্ৰিত্ব লাভ কৰা, আৰু তাৰ পৰা ব্যতিক্ৰম নহয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু জয়ন্ত মল্ল বৰুৱা প্ৰত্যেকেই জানে তেওঁৰ স্বভাৱ চৰিত্ৰ চাল চলন সকলোবোৰ সৰু মামাৰ দৰে কৰে। তেওঁ নিজকে ইতিমধ্যে সৰু মামা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে, গতিকে তেওঁ যে এৰি দিব এই কথাটো ক'ব নোৱাৰি। তেওঁ নলবাৰী সমষ্টিত নিজকে জয়ী কৰাবৰ কাৰণে সৰ্বোচ্চ শক্তি উজাৰি দিয়াৰ সমান্তৰালভাৱে টিহুত কেনেকৈ চন্দ্ৰমোহন পাটোৱাৰীক হৰুৱাব পাৰি তাৰো পৰিকল্পনা কৰা বুলি একাংশ সচেতন লোকে আমাক জানিবলৈ দিছে। গতিকে চিপৰাং ক'ত কেনেকৈ কোনে কি ধান্দাত কাক মাৰিছে বুজাই মুস্কিল।
বাকী ৰঞ্জিত দাস, দিগন্ত কলিতাহঁতে চিপৰাঙক লৈ কেনেকুৱা ধৰণৰ উদ্ভট মন্তব্য আচৰণ কৰিবলৈ আৰম্ভ হৈছে তাৰ পৰাও অনুমান কৰক ৰাজনীতি ক'ৰ পৰা ক'লৈ গৈছে। কথাবোৰ কিন্তু চিন্তনীয়। ধন্যবাদ। জয় আই অসম।